তাৰমানে নাজিৰাৰ সমষ্টিৰ বিধায়ক ময়ূৰ বৰগোহাঁই ডাঙৰীয়াই যোৱাকালি মুকলিকে তেওঁতো কৈয়ে দিলে যে মই অহিংস নীতিত বিশ্বাস নকৰোঁ, মই হিংসা নীতিত বিশ্বাস কৰোঁ। এতিয়া কথা হ'ল অহিংস নীতিৰ পূজাৰী কোন আছিল? কোনে অহিংস নীতিৰ আগবাঢ়ি দেশ স্বাধীন কৰিছিল? মহামানৱ মহাত্মা গান্ধী। আৰু সেই মহাত্মা গান্ধী কোনে হত্যা কৰিছিল? আমি সকলোৱে জানো, আপোনালোকে জানে, নাথুৰাম গডছে। আৰু নাথুৰাম গডছে কোন সংগঠনৰ সদস্য আছিল? RSS, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ। আৰু RSSে ৰাজনৈতিকভাৱে কাক সহায় কৰে? ভাৰতীয় জনতা পাৰ্টি। আৰু ময়ূৰ বৰগোহাঁই কোন দলৰ বিধায়ক? বিজেপিৰ। গতিকে একদম খোলা কথা, মইতো ময়ূৰ বৰগোহাঁইক নীতিগতভাৱে তেওঁ যিটো দলৰ নীতি, বিজেপিৰ যিটো নীতি, সেই নীতিটো মুকলিকে প্ৰকাশ কৰাৰ কাৰণে ধন্যবাদ দিছোঁ। তেখেতৰ মানসিকতাক ঘৃণাৰে উপচাই পেলাই তেখেতক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে আমি আদালতৰ কাষ চাপিছোঁ, থানাত এজাহাৰ দিছোঁ। কিন্তু তেওঁ এই যে বিজেপিৰ যিটো নীতি, যে তেওঁলোকে অহিংস নীতিক বিশ্বাস নকৰে, সেইটো তেওঁ মুকলিকে কৈছে। কোনোবাই ডাবল ষ্টেণ্ডাৰ্ড কৈ লুকুৱাই মুখা পিন্ধে, তেওঁ মুকলিকে কৈছে। এতিয়া কথা হ'ল, সেইটোৱে হৈছে তেওঁলোকৰ নীতি। কিন্তু যদি বিজেপি দলৰ সেইটো নীতি নহয়, অসম প্ৰদেশৰ যদি সেইটো নীতি নহয়, তেতিয়াহ'লে যোৱাকালি ইমান ভাইৰেল হৈ যোৱাৰ পাছতো, সকলো মানুহে শুনাৰ পিছত, কি কাৰণে বিজেপি দলৰ এগৰাকী সভাপতি আছে, তেওঁ এটা শব্দ ক'তো আমি শুনা নাই। এগৰাকী মুখ্যমন্ত্ৰী আছে, তেওঁ এটা শব্দও শুনা নাই। তেওঁলোকেতো কোৱা নাই ক'তো যে এয়া ময়ূৰ বৰগোহাঁইৰ ব্যক্তিগত মন্তব্য, এয়া দলীয় মন্তব্য নহয়। তাৰমানে এইটো স্পষ্ট যে সেইটো বিজেপি দলৰ নীতি। অসমৰ দৰে ৰাজ্যত, শিৱসাগৰৰ দৰে অসমীয়া জাতিৰ জাতি গঠন প্ৰক্ৰিয়াৰ বৰঘৰত এগৰাকী বিধায়কে কৈছে যে আমি অহিংস নীতিত বিশ্বাসী নহয়। তাৰ পৰা অসমৰ ৰাইজে এইটো বিচাৰ কৰক যে বিজেপিৰ আৰু তেওঁলোকৰ দলীয় নেতাৰ নীতি কি নীতিত তেওঁলোকে মানুহক শাসন কৰিব বিচাৰে, মূল কথা। দ্বিতীয় কথাটো হৈছে, আপোনালোকে চাওক, তেওঁ কোন? তেওঁ হৰি যদু মধু নহয়। তেখেত এগৰাকী বিধায়ক, যোনে ৰাজ্যপালৰ সন্মুখত সংবিধান চুই শপত লৈছিল যে সংবিধান মানি চলিম। সংবিধানত ক'ৰবাত আছে নেকি যে অহিংস নীতিৰে মানুহ চলিব? তেওঁতো পোনপটীয়াকৈ সংবিধান উলংঘা কৰিলে। তেখেতক গ্ৰেপ্তাৰে নহয়। আমি বিধানসভাৰ অধ্যক্ষ মহোদয়লৈ কাগজ দিম, ৰাজ্যপাল মহোদয়লৈ কাগজ দিম, আপোনালোকৰ সন্মুখত শপত লৈ এজন মানুহক মাৰিবৰ কাৰণে উচতনি দিছে, পোনপটীয়াকৈ সংবিধান উলংঘা কৰিছে। তেওঁ কিয় বিধায়ক হৈ থাকিব? তেওঁ কিয় বিধায়ক পদ খাৰিজ নকৰিব? আমি সেই বিষয়ত অধ্যক্ষ আৰু ৰাজ্যপাল মহোদয়ক জনাম। আৰু লগতে আপোনালোকে সকলোৱে জানে যে কেইদিনমান আগতে তেওঁ এটা ভয়ংকৰ মন্তব্য কৈছিল যে মই জানো, মই যদি মুখ খোলোঁ সকলোৰে বিপদ হ'ব। কি বিপদ হ'ব? যে কোনে কোনে কয়লাৰ চিণ্ডিকেট কৰিছে আৰু কাৰ ভুলৰ কাৰণে 3খন জিলাত মহাপ্ৰলয় হৈ 100জনতকৈ বেছি মৃত্যু হ'ল, মই জানো বুলি কৈছে। তাৰমানে তেওঁ ক্ৰাইম এটা জানে, সেইটো লুকুৱাই ৰাখিছে। আপোনালোকে জানে, আইনত এটা অপৰাধ কোনেও লুকুৱাই ৰাখিব নোৱাৰে। কিন্তু XYZ নহয়, তেওঁ বিধায়ক। এগৰাকী বিধায়ক হৈ অপৰাধ এটাক লুকুৱাই ৰখাটো কিমান ডাঙৰ অপৰাধ, তাৰ কাৰণেও তেখেতক গ্ৰেপ্তাৰ কৰিব লাগে। আজি সেইকাৰণে এজাহাৰ দিয়া হৈছে। আমাৰ একদম তাৎক্ষণিক কথা, ইমিডিয়েট গ্ৰেপ্তাৰ কৰিব লাগে। এইকাৰণে কাৰণ তেওঁ যিটো উচতনি দিছে ময়ূৰ বৰগোহাঁই, এই উচতনি শুনি তেখেতলোকৰ দলীয় মানুহে ক'ৰবাত যদি মানুহক আক্ৰমণ কৰে, তাৰ কাৰণে কোনে দায়িত্ব ল'ব? আৰু এগৰাকী মানুহে পোনপটীয়াকৈ মানুহক আক্ৰমণ কৰিবৰ কাৰণে উচতনি দিয়াৰ পিছত, মানুহক মাৰিম বুলি কোৱাৰ পিছত, তেখেত এই মুহূৰ্তলৈকে শিৱসাগৰ নিচিনা ঠাইত জেলত নাথাকি বাহিৰত থকাটো এতিয়া মানুহৰ কাৰণে বিপদজনক হৈছে। কাৰণ শিৱসাগৰত এজন জুনিয়ৰ নাথুৰাম গডছে ওলাইছে। এই জুনিয়ৰ নাথুৰাম গডছেজনক অতি সোনকালে যদি গ্ৰেপ্তাৰ নকৰে, শিৱসাগৰত কিমান মানুহক মাৰিব তেওঁ ঠিক নাই।